মাজনী ডাঙৰ হৈছে তাই কথাবোৰ বুজি পাবলৈ ধৰিছে আজিৰ দিনটোত যদি তাই সিহঁতত থাকিল হয় বাবা তোৰ উঠিব হোৱাই নাই নে আৰু কোন বলে ৰিজাল্ট দিব এতিয়া পাছ হ'মেই আৰু এইফালে পাৰ্টিও খাব লাগিব নহয় পাৰ্টি খুৱাবলৈও পইচা নাই মাৰ পৰাই বুজিব লাগিব এই মা পইচা লাগে বে মাজনী অ মা মই ঘৰ যাওঁগে তই ঘৰ চাফা কৰিবিচোন হেল্ল' মই কচোন ভাইটি কি হ'ল তই বোলে বেয়া বস্তু খাবলৈ ধৰিছ কোনে কৈছে শুনিছো আকৌ নাই খোৱা নহয় মই চা ভাইটি ভালৰ বাবে তই এই বেয়া বস্তুৰ মাজৰ পৰা ওলাই আছো ভাইটি তই যদি এতিয়াৰ পৰা এইবোৰ বস্তু খাবলৈ ল পাছলৈ তোৰ কি হ'ব ভাইটি বিশ্বাস কৰ মই নাই খোৱা ভাইটি তোৰ বাবে মই 2 বছৰ ৰখিলো মেট্ৰিক দিবলৈ আৰু এতিয়া দুইটা একেলগে দিছো ভালদৰে পাছ কৰিলে এখন ভাল কলেজত নাম নলগাম জানো ভাইটি তই যদি এতিয়াৰ পৰা এইবোৰ বস্তু খাওঁ আমাৰ সপোনবোৰ সপোন হৈ নৰব জানো ভাইটি বাৰে বাৰে একেটা কথা কিয় কৈ আছ তই বুজি নাপাৱ কিয় ভাইটি মই নাই খোৱা কৈছো ন বুজি কেলে নাপাৱ ভাইটি তই যদি খোৱাই নাই ভালে যদি নাই খোৱা আমাৰ সপোনবোৰ ভাইটি সপোন হৈ ৰব Mangkuk. Light man hingga mangkuk ya. Susu man. মা নাই নেকি মায়ে আহিছে ৰব ও আপুনি পালেহিয়ে মা আপুনি পালেহিয়ে এইবোৰ কোনখিনি গৈছে কওকচোন Ngomong apa lagi? Betul lah. Tinggi dah.
ইমানবোৰ কাম থাকে জল্দি আহিব নোৱাৰো কিন্তু বহুত সহায় দিয়ক আৰু এটা কথা জানো নাই এই যে গগৈলা পুতেক যে একেলগে চাৰিজনী বিয়া পাতিলে নহয় ন আগৰ কেইজনী প্ৰতি 4 নম্বৰজনী অকণমান ধুনীয়াও আছিল আৰু মই চাই আহিছো তহঁতি ফটো লোৱা নাই নেকি নাই যোৱা অঁ যাবি যাব লাগিব এদিন তহঁতি ইমান ওপৰে যাব আহিছে কিবা ভাল খবৰ আছে নেকি ভাল কি ভাল কি হ'ল হে প্ৰভু আপোনাৰ আশীৰ্বাদ মোৰ ছোৱালী যেনে পাছ কৰিলে কেনে এই নহয় ভালকৈ পাছ কৰিছে তেনেহ'লে একেবাৰে পাৰ্টিটোৱে খাই যাম ন বা ভিতৰতে আছে আমি খাব লাগিব নহয় আজি হিচাপ নিকাচখিনি সোনকালে কৰি লওঁ নেকি সোনকালে কৰ আৰু অকণমান দেৰি হ'লে বাইদেউ আহিয়ে পাব মা মই শিৱানীহঁতৰ ঘৰৰ পৰা আহোঁগৈ মই নিজে চালে বিশ্বাস হ'ব যাতে চাই দিওঁ খুৰী নাহিবা হ'ব খুৰী মায়ে যোগাৰ কৰিয়ে থৈছে কেতিয়াবা আমাকো পাৰ্টি লাগিব হ'ব ব'ল দিহেনে ক'লে নহ'ব কিন্তু দিম নহয় ব'ল মা আপোনালোক হৈছে মা তই চিন্তা কৰি থাকিবি মই পাছ কৰিলোৱেই এই পাছ কৰিলো নহয় এই লগৰখিনিক পাৰ্টি খুৱাবলৈ পইচা কেইটামান দেচোন পাৰ্টি খুৱাওঁগে এই বাহিৰত খুৱাওঁগে ইহঁতক আপোনালোক থাকক মই আহিছোঁ আপুনি চহীটো মাৰিলে নে ইয়াকো মাৰিব দিয়া আজি মেট্ৰিকৰ ৰিজাল্ট পাৰ্টি চাৰ্টি খাই আহিছোঁ চাগে দিছিলে কিনো হ'ল জানো তাৰ ঘৰৰ পৰা ইমান সুবিধা দিয়াৰ পিছত মোবাইলতে ব্যস্ত হৈ থাকে বাইদেউ আহিলে বাইদেউ ইমান দেৰি হ'ল যে অলপ পলমেই হ'ল আন এঠাইলৈ যাব আছিলে যে সেইবাবে পলম হ'ল চবৰে ঠিকেই আছে বাইদেউ পইচাটো কেতিয়া পাম পইচাটো সোনকালে পাব যদি ফৰ্ম ফিল আপটো শুদ্ধ হয় আৰু যিমান লোন লৈছিলে তাৰ মাহে মাহে ইনষ্টলমেণ্টটো দিয়া হয় কি হ'লেও সোনকালে পালেই হ'ল আৰু মোৰ যে ভেটিটো উঠাব আছে কাম কৰি আছোঁ কি ন আমাৰ ভাইটিজনী পিন্ধিব দিবি আকৌ কিনো কৰিবা কি ল'ব ভাল হৈছে কলেজত নাম লগাবলৈ লাগিব দেখোন হ'ব প্ৰথমে পইচাটো পাই লওঁ তাৰপিছত চিন্তা কৰিবা আজিৰ মিটিংটো ইমানতে সামৰিছোঁ মই আহিছোঁ দিয়া ৰ'ব চাহত খাই যাব মোৰ ল'ৰাকেইটা আজি ভাল হৈছে নহয় কংগ্ৰেচুলেট আজি নাখাওঁ দিয়া আগদিনা খাওঁ মই অলৰেডি খায়ে আহিছোঁ বাইদেউ নাখালে যিহেতু এতিয়া আমাকে চাহকাপ খোৱা হ'ব দে অলপমান জিৰাই লচোন হ'ব দে
তই যে পখিলা খেদা সময়ত আৰু বিদ্যালয়ত যোৱা সময়ত তই গৰু ৰক্ষক হৈ আছ তোক বিদ্যালয়লৈ যাব মন নাযায়নে? সঁচাকৈ ভাই তোৰ অৱস্থা সঁচাকৈয়ে বেয়া হৈছে। কি কৰিম, ময়ো গৰু ৰক্ষক আৰু তয়ো গৰু ৰক্ষক হৈছা, গতিকে আমাৰ একো উপায় নাই। সেইবাবে আমি আমাৰ জীৱনৰ গোটেই জীৱনটোৱে গৰু ৰক্ষক হৈয়ে কটাব লাগিব। তই ৰ তই এফালে যায় আমি চাই লওঁ। ইমান টেঙা, খাই চাবি নেকি তই? অথনিতো খাম বুলি কৈ আছিলি, কেইটামান খাই চা। মেট্ৰিকৰ ৰিজাল্ট পাই কিমান আনন্দ কৰিলে, ঘৰলৈ উভতি গৈছে। সঁচাকৈ বন্ধু, কি কৰিবি, আমাৰে ভাগ্য বেয়া। গাঁৱত গোটেই কেইজনৰ ৰিজাল্ট ভাল হ'ল আৰু আমাৰে বেয়া। আমি দুখীয়া ঘৰত জন্ম ল'লোঁ, সেইবাবে আমাৰ মা বাবাই আমাক বিদ্যালয়লৈ পঠিয়াব নোৱাৰিলে আৰু আমাৰ সপোনবোৰ সপোনেই হৈ ৰ'ল। এই বগা ঘূৰ ঘূৰ ঘূৰ। যামতো মই পাহৰিছিলোঁ জানে কি হয় আজি আমাৰ মহাপুৰুষজনক মেট্ৰিকৰ ৰিজাল্ট দিলে নহয়। মেট্ৰিকৰ ৰিজাল্ট ভাই ৰিজাল্ট দিলে আৰু কি দিলে আমাৰ মহাপুৰুষজনৰ গমেই পোৱা নাছিলে নেকি? পাছত দিম। পাৰ্টিটো যে দিব লাগিব। এইটো পাৰ্টি নহয়, এইটো পাৰ্টি নহয়, এইটো পাৰ্টি আমাকো লাগিব। পাছতকে কৈছে চাহ সেইবোৰ নেখাওঁ নহয়। ফকতীয়া বস্তু লাভেই নাই। এই কি ফকতীয়া পাগলা নিচিনা ক'লে একো কথা ক'লো। এই ভাই তই কাক পাগলা ক'লি? তহঁতৰ বিলাক ক'লো। কি আমি পাগলা নহয় বুলি কওঁ না? কোনবাৰ পৰা পাগলা দেখিছ তই? দেখাচোন। ইমান সৰুতে তহঁতি এইবোৰ খাব ধৰিলে পাগলা নহয় কি? খাই চাবি না কি মজা। আৰে তই উৰি যাবি। কি ক আকাশত নদী পথাৰত ৰুবি আমাক পাৰ্টি লাগিব ভাই। আমি গম পাও নে নাই আজি কি হ'ল ৰিজাল্ট দিলে? ভাল লাগিব দেখোন আজি। আইতা তাই একদম ভালকে পাছ কৰিছে। ফাৰ্ষ্ট ডিভিজন যোৱা হৈছে দেখোন মই। ঠিকেই। ঐ আজি কিন্তু পাৰ্টি খাবলৈ যাম দেই। বল বল যাব যাব। কোনে কোনে বেছি দেখা দে। আমাতকে একবছৰ সৰু, তই আমাতকে কিমান বছৰ সৰু বুলি আগতে ভাবি চিন্তি চাচোন। ঐ ইমান লেতেৰা গোন্ধাইছে। আহিবই নোৱাৰি। তহঁতিকেইটাই ইয়াত বহি থাকি আমাৰ গাঁৱৰ পৰিৱেশ নষ্ট কৰিছ। ৰ চাই থাক তহঁতক আমি কি কৰি আছো। আমি জোগাই লনি কোনে জোগালে চেনেলৰ দিব নহয়। চেনেলৰ দিয়া হ'লে কি হ'ব হ'ব গাঁৱত যদি সভা পাতে কোনো গম পালে আৰু দিব ছোৱালী জোগোৱা। আজিলৈকে ছোৱালী জোগাই পোৱা নাই। এ নহয় হ'ব বাদ দে আজি যাওঁ। মোক ফোন নকৰিবি না যাওঁ। আনিব
ইমানকে গাড়ী অহা যোৱা কৰি থাকে আজি এফালে যাব লগা আছে যে গাড়ী এখন দেখা নাই অটোখন আহিছে নি চাচোন কিবা এখন আহিছে যি আহিলে তাতে যামগে যাবগে লাগিব তাতে যাব লাগিব ইমান খৰচ গাড়ী ক'ত যাও এই গাঁৱত এখন মিটিং পাতিছো মানুহবোৰক খবৰ দিছো কিহৰ মিটিং নেজানো কেতিয়াকে আছে আবেলি আপোনালোকৰ আহিব দেই যাম এই সভাখন কিহৰ বাবে আয়োজন কৰা হৈছে আপোনালোকে গম পায় হ'বলা তাত কি হৈছিলে কোনোবা এগৰাকী ভালকৈ বুজাই কওকচোন বাইদেউ এহেঁতিকেইটাই আমাৰ গাঁওখনৰ পৰিৱেশ নষ্ট কৰি পেলাইছে ৰাস্তা ঘাটে গৈ থকা ছোৱালী বোৱাৰীক জোকাব আহিছে এহেঁতে সেইদিনা আমি কলেজৰ পৰা আহি থাকোঁতে আমাক ইমান বেয়াকৈ জোকাইছে জানে আমি এহেঁততকৈ ইমান ডাঙৰ সন্মান কৰাটো দূৰৰে কথা ঐ তহঁতিকেইটা ইয়ালৈ উঠিয়া কিহৰ মিচিং মাছা খাই গাঁৱৰ মানুহৰ পৰা মাৰ খাই শান্তি লগা নাই তহঁতি নিজৰ ঘৰখনলৈ মা দেউতালৈ মন কৰিছ নাই মা দেউতা যে এতিয়া ইমান দুখত আছে তহঁতি যে গাঁওখনৰ পৰিৱেশ নষ্ট কৰিছ সেইটো কথা গম পাৱ নাই আমি এইবিলাক কৰা নাছিলো তেনেহ'লে কোনে কৰিছিলে দদাইদেউ আমাৰ ভাইটিয়ে এই বস্তুবোৰ খাই বুলি মই আগতে গম পাওঁ কিন্তু মাৰে অসুস্থ অৱস্থা দেখিয়ে মই খোৱা নাছিলো দদাইদেউ সময় পালে এপাক আমাৰ ঘৰলৈ যাবচোন বাৰু মই যাম বাৰু আৰু তহঁতি এই মাদক দ্ৰব্যবোৰৰ পৰা তহঁতি দূৰত থাকিবি আৰু নিজৰ শৰীৰটোৰ কথা চিন্তা কৰিবি তহঁতি যদি ইমান সৰুতে এইবোৰ বস্তু খাবলৈ ধৰ তেতিয়া তহঁতৰ ডাঙৰ হ'লে কি হ'ব আৰু পৰাপক্ষত এই বস্তুবোৰৰ পৰা দূৰত থাকিবি বাৰু আজিলৈ সভাখন ইমানতে ভংগ কৰা হ'ল মা অ মা মা মিটিঙত মানে মা তোক কওঁ জানো মা যে কোন হ'ব পদলি তই ইয়াত বস মা আমার ভাইটিয়ে বলে বেয়া বস্তু খায় মা কি ও মা আৰু কি জানো সি বলে ছোৱালী জোকায় মা কি বলো কি কৰি আহি ও মা তাত যি কৈছে মই তোক সেইখিনি কৈছো মা নহয় মা সেই আজি কি মানে ঠিক আহিছে মা নহয় মা তাৰ কাহুতে তেজ ওলাইছে তই চাচোন বাবা হয় বাবা তোৰ দেউতাই এনে এইবোৰ গুণ জানে চবকে এৰি গুচি গৈছিলে তাৰ পাছতো তই এইবোৰে কৰিব লৈছনে এই মা যদি তোৰ অকণো মৰম নাই নে মই তহঁতক লৈ দেখা সপোন কোনে ভুল কৰিব মই ভাইটি প্ৰভু এইবোৰে আগতে মোক মাৰি দিলা কিয় মা তই পানী গিলাচ খাচোন ভাইটি তই এই বস্তুবোৰৰ মাজৰ পৰা আঁতৰি আছোন তই জানই দেউতাইতো এইবোৰ বস্তু খাই আমাৰ মাজৰ পৰা আঁতৰি গ'ল আৰু তইও যদি এতিয়াৰ পৰা এইবোৰ বস্তু খাৱ পাছলে কি হ'ব ভাইটি আমাৰ কথাটো এবাৰ ভাবিছা ভাইটি অ ভাইটি তই যদি এতিয়াৰ পৰা এইবোৰ বস্তু খাৱ আমাৰ সপোনবোৰ জানো সপোন হৈ নৰ'ব ভাইটি তই এবাৰ বুজি চাচোন ভাইটি
খুলিছ আৰে মা সেয়া দেখিলি নহয় ভাইটিৰ ব্যৱহাৰ দেখিলি মা ইমান বেয়া হৈ গ'ল পাহৰি গ'লি আমাহি ৰিছা ঐ ৰিছা অ দাদাইদেউ বনাব পাৰিবনে আহকচোন এই চকীখনত বহক বাৰু মই বহিম বাৰু কিন্তু তোমালোকৰ দুখৰ সৃষ্টি হৈছে কিয় নহ'বতো কি হ'ব ককাইদেউ আমাৰ এখেতৰ পৰিস্থিতি দেখিছেই নহয় ডাঙৰ হৈছে যে ৰূপম এইবোৰ মই কি শুনিছো তই এবাৰ নিজৰ দেউতাৰ কথাকে চিন্তা কৰচোন দেউতাই এইবোৰ খোৱাৰ বাবে আজি তহঁতৰ মাজৰ পৰা আঁতৰি গ'ল আৰু এতিয়া তইও এনেকুৱা হৈছ তই নিজৰ মা আৰু বায়েৰৰ বিষয়ে চিন্তা কৰচোন মই এইবোৰ কি কৰিব লৈছো মই এইবোৰ খাবলৈ কিয় শিকিলো মা আপুনি মোক ক্ষমা কৰিব মা আপুনি মোক ক্ষমা কৰিব আপুনি মোক আগৰ নিচিনা ক্ষমা কৰিব তই মোক ক্ষমা কৰি তই ভাল হোৱাটো বিচাৰো ভাইটি মইতো এদিন এনেও এখন ঘৰত ওলাই যাবই লাগিব তইতো মাক চাব লাগিব জনাই দিয়ক আপুনিও মাফ কৰি দিব মই বাৰু তোক মাফ কৰি দিমেই তই নিজৰ মাৰক ক্ষমা খোজ আৰু তই ভাল মানুহ হ মই আপোনাক প্ৰতিশ্ৰুতি দিছো মই আজিৰ পৰা বেয়া দেখাওঁ মোৰ ওপৰত বিশ্বাস আছে তই আজিৰ পৰা ভাল মানুহ মোৰ সপোনবোৰ পূৰণ কৰিবি তই